হয়, বান সাহায্য কেন্দ্র কৰি সামাজিক মাধ্যমত আমি দেখা পাইছো যে অগুনমাৰী জিপিত কিছুমান ব্যক্তিয়ে চৰকাৰৰ তৰফৰ পৰা পোৱা বান সাহায্য বিক্ৰী কৰি আছে। ৰিলিফ যিটো চৰকাৰৰ তৰফৰ পৰা যিটো ৰিলিফ দিছে, ছ'চিয়েল মিডিয়াত দেখা পাই আছো যে এই ৰিলিফৰ বস্তুখিনি সামগ্ৰীখিনি কিছুমান ব্যক্তিয়ে গাঁৱত বিক্ৰী কৰি আছে। এয়া বৰ দুখজনক কথা, য'ত বহুত দুখীয়া মানুহ বান সাহায্য পোৱা নাই। চৰকাৰে যথেষ্ট পৰিমাণে ৰাইজক বান সাহায্য প্ৰদান কৰিছে, কিন্তু কিছুমান অসৎ ব্যক্তিয়ে, কিছুমান দুষ্কৃতিকাৰীয়ে এই বান সাহায্যৰ বস্তুখিনি সামগ্ৰীখিনি মানে কলা বজাৰত বিক্ৰী কৰি আছে। আৰু সগুনমাৰী জিপিৰ সগুনমাৰী জিপিত এই ঘটনাটো সংঘটিত হৈছে ছ'চিয়েল মিডিয়াত পোৱা মতে। গতিকে মই অগপৰ মুখপাত্ৰ হিচাপে মই দাবী কৰিছো যে ধুবুৰী জিলা প্ৰশাসন তথা বিলাসীপাৰা মহকুমা প্ৰশাসনে এই ক্ষেত্ৰত তাৎক্ষণিকভাৱে তদন্ত এটা কৰিব লাগে, আৰু তদন্ত মতে যদি এই ব্যক্তিকেইজন দোষী হয় কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগিব। অন্যথায়, কাৰণ এনেকুৱা দুখীয়া মানুহৰ ৰিলিফৰ বস্তু যদি এনেকে কলা বজাৰত বিক্ৰী হয়, এয়া বৰ দুখজনক কথা। আৰু আমি চৰকাৰৰ তৰফৰ পৰা দাবী জনাইছো অতি সোনকালে এইটো তদন্ত লাগিব।